চাবলগীয়া ঠাই এখন বনাই দিছে মামাই আমাক। মামা মানে হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া। এইখন হ'ল বৰাগাঁৱৰ শ্বহীদ স্মৰণ হয়। এইখন ঠাইখন হ'ল বৰাগাঁও বাৰু। চাবলগীয়া ঠাইখন এইখন হ'ল শ্বহীদ স্মৰণ। ভিতৰখিনি চাওক, শ্বহীদ স্মৰণৰ ভিতৰখিনি বহুত ধুনীয়াকৈ বনাইছে। নতুন হয় এইখন বাৰু, চাবলগীয়া। বাহিৰখন ভিতৰখন চাবলগীয়া, বহুত ধুনীয়া বাৰু কৰি বনাই দিছে মামাই আমাক। চাৰিওফালে পানী, মানে শ্বহীদ স্মৰণৰ বাহিৰৰ এইফালে চাৰিওফালে এইফালে পানী, মানে তলখিনি চিমেণ্ট পাকা কৰি দিছে বাৰু পানীখিনি এনেকৈ ধৰি ৰখাৰ কাৰণে। আৰু ছাইডেদি এনেকৈ ঘৰ বনাই দিছে, মানে জিৰণি কোঠা মানুহবিলাকৰ। চাবলগীয়া ঠাইখন বাৰু। এইটো বাহিৰত পুখুৰীৰ নিচিনা, ইয়াতে কিবা কিবি কৰিব আৰু কৰি আছে এনেকৈ। বহুত ধুনীয়া ঠাইডোখৰ বাৰু। আপোনালোকে আহি এবাৰ চাব বাৰু, বহুত ধুনীয়া ঠাইখন। এইটো হয় শ্বহীদ স্মৰণ, বৰাগাঁও, গুৱাহাটী বৰাগাঁৱত হয় বাৰু। তাৰ পিছদিনাৰ ভিডিঅ' বাৰু। মই ল'ৰা ছোৱালীৰ কাৰণে পাস্তা বনাই আছোঁ, টিফিন। টমেটো চপ, ৰেড চিলি চচ এনেকৈ দি কিনে অলপ পাস্তা মছলা দি কিনে এনেকৈ বনাই দিম বাৰু। ধুনীয়া হয়, খাবলৈ ধুনীয়া, দেখাতো বৰ ধুনীয়া হয়, টেষ্টি হয় এনেকৈ বনাই দিলে বাৰু। ল'ৰা ছোৱালী দুটা খাই এনেকৈ বনাই দিলে। মোৰ পাস্তাখিনি হৈয়ে গ'ল বাৰু। চাবলৈও ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছে বাৰু। এনেকৈ ট্ৰাই কৰিব, বহুত টেষ্টি হয় খাবলৈ। অলপ মেয়নিজ দিলোঁ, সিহঁতক মানে চীজ, মেয়নিজ, বাটাৰ এইবিলাক লাগে তাৰমানে, অলপ কিবা কিবি, তেতিয়াহে খায়। অলপ এনেকৈ মেয়নিজ অলপ মাখি দিলোঁ। টিফিনখিনি মই ৰেডি হৈয়ে গ'ল বাৰু ল'ৰা ছোৱালীৰ স্কুল কাৰণে। পিছদিনা তাৰ 6টা বজাত ভিডিঅ' বাৰু এইটো হয়। ৰাতিয়ে মই যে গুটিৰ বাকলিখিনি গুচাই পানীত ভিজাই থৈ দিছিলোঁ এনেকৈ। আজি এইটো মই গুটিৰ দালি বনাম মাছেদি। ৰঙা বাকলিখন ভিজাই থৈছিলোঁ, ৰঙা বাকলিখন গুচাই এতিয়া প্ৰেছাৰ কুকাৰত মানে চিটি মাৰিম। মাৰি কেনে ধুনীয়াকৈ বাকলিখিনি গুচাইছোঁ চাওক। প্ৰেছাৰ কুকাৰত চিটি মাৰি এইটো মই মাছেদি দালি বনাম। খাবলৈ বহুত টেষ্টি হয় বাৰু। ইমান আৰু আলু খাই থাকিম, এইখিনি অকণমান বেলেগ আইটেমৰ বনালে বোলে। ভাত বহাইছোঁ, এইফালে ভাত আৰু কি বহাই থৈ আহি, কঁঠালৰ গুটিখিনি বহাই থৈ আহি মই এইফালে শাক বাচি আছোঁ। গৰমত পাকঘৰত থাকিব নোৱাৰি, এনে এইফালে আহি শাকখিনি বাচি আছোঁ বাৰু। ৰঙালাও আগ মোৰ হৈয়ে গ'ল। এইফালে মোৰ গুটি বইল, কঁঠালৰ গুটি বইল, আৰু এইফালে ভাতখিনিও মোৰ হৈ গ'ল। এইফালে মাছ ভাজি আছোঁ, মাছ ভাজি দালিখিনি, কঁঠালৰ গুটিখিনি দি দালি বনাম মাছেদি। খাবলৈ বহুত টেষ্টি হয় এনেকৈ বনালে বাৰু। বেছি মছলা নিদিম, অকণমান মছলা দিম। অলপ নহৰু দিলোঁ, পিঁয়াজ, অলপ নহৰু, অকণমান আদা এনেকৈ দি কঁঠালৰ গুটিখিনি ইয়াতে দি দিলোঁ। বইল হোৱা কঁঠালৰ গুটিখিনি ধুনীয়া হয় খাবলৈ, বহুত হৈয়ে গ'ল বাৰু মোৰ প্ৰায়। অলপ ভাজা কৰি অকণমান মছলা দিছোঁ, জিৰাৰ গুড়ি বেছি দিয়া নাই। মাছেদি এনেকৈ দালিখিনি বনাম। চাবলৈ বহুত ধুনীয়া হৈছে, খাবলৈ বহুত ধুনীয়া হৈছে বাৰু মোৰ দালিখিনি। এইটো হৈয়ে গ'ল। কঁঠালৰ গুটিখিনি বেছি গলাই নিদিম, অকণমান এনেকৈ গোটা ৰাখিম, অকণমান গলাই দিম এনেকৈ। বহুত খাবলৈ টেষ্টি হয়।